ডিব্ৰুগড় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক তত্বাৱধানত একাডেমিক কাউন্সিল ডিব্ৰুগড় উদ্যোগত আৰু ডিব্ৰুগড় জিলাৰ শিক্ষকসকলৰ সহযোগত প্ৰজেক্ট নেভিগেটৰ নামেৰে আগন্তুক অসম চৰকাৰৰ চাকৰি আবেদনকাৰী 3rd গ্ৰেড 4th গ্ৰেড সকলৰ বাবে ফ্ৰী কোচিং চলি আছে। নাহৰকটীয়া নিউ হাইস্কুলত 22 জুলাইৰ পৰা আৰম্ভ হোৱা এই ফ্ৰী কোচিং চাকৰি পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগমুহূৰ্তলৈকে চলি থাকিব। আমাৰ ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ তত্বাৱধানত আৰু আমাৰ ডিব্ৰুগড় জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত আমাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি যিসকল চাকৰি প্ৰাৰ্থী আছে সেইসকলৰ বাবে এটা বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। কিমান তাৰিখৰ পৰা কৰিছে? আমাৰ 22 জুলাইৰ পৰা প্ৰশিক্ষণটো আৰম্ভ হৈছে। কিমান তাৰিখলৈকে হ'ব? আৰু এইটো প্ৰায় 12 তাৰমানে আগষ্ট ছেপ্টেম্বৰ 12 ছেপ্টেম্বৰ মানৰ সেইটো চলিব। গতিকে ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সঁহাৰি যথেষ্ট ভাল দেখিছোঁ আমাৰ চেণ্টাৰটোত। আৰু ইয়াত আমাৰ ডিব্ৰুগড় জিলাৰ শিক্ষক সমাজে আমাৰ ইয়াত যথেষ্ট সহায় সহযোগ কৰিছে। আৰু যে ডিব্ৰুগড় জিলা অধিবিদ্যা পৰিষদৰ পৰা আদি কৰি আমাৰ পৰিদৰ্শক মহোদয়ে এই উদ্যোগ লোৱাৰ বাবে আমাৰ নাহৰকটীয়া অঞ্চলৰ হয় তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে আপুনি ক'ব নেকি ডিব্ৰুগড় জিলাৰ ভিতৰত নাহৰকটীয়াতে হৈছে নে অন্য ঠাইতো হৈছে? আমাৰ ডিব্ৰুগড় জিলাখনৰ ভিতৰত মুঠ 20টা কেন্দ্ৰ হৈছে। আৰু এই কেন্দ্ৰৰ ভিতৰত আমাৰ সৌভাগ্য আমি নাহৰকটীয়া নতুন উচ্চ মাধ্যমিক বিদ্যালয়টো এটা কেন্দ্ৰ পাবলৈ। ইয়াত কিমানজনে এতিয়ালৈকে যোগদান কৰিছে? 105 জন ইতিমধ্যে ৰেজিষ্টাৰ হৈছে। আৰু এই ৰেজিষ্টাৰ কৰা প্ৰায় সকলোৱে আমাৰ আহিছে। ইয়াত আপোনাৰ সকলোবিলাক বিনামূলীয়া? হয়, ইয়াত আমাৰ পইচাৰ কথা নাই, সকলোৱে বিনামূলীয়াকৈ আমাৰ ইয়াত প্ৰশিক্ষণটো দিয়া হৈছে। কোচিং গ্ৰেড 3rd আৰু 4th আপোনালোকৰ ইয়াত যিটো ব্যৱস্থা কৰি আছে আপোনাৰ বিষয়কেইটা কি কি আছিলে? আমাৰ ইয়াত তাৰমানে যিটো পৰীক্ষাত আহিবলগীয়া যিকেইটা বিষয় আছে প্ৰধানকৈ ইংৰাজী, তাৰপিছতে সমাজ অধ্যয়ন, বিজ্ঞান, অংক, জেনেৰেল নলেজ, এই গোটেইকেইটা বিষয় ইয়াত সামৰি লোৱা হৈছে। তাৰমানে পৰীক্ষাত যিকেইটা বিষয় আহিব। নাহৰকটীয়াৰ সেই প্ৰশিক্ষাৰ্থীসকলে নাহৰকটীয়াৰ বাহিৰৰ পৰা আহিছে? আমাৰ মানে এতিয়া নাহৰকটীয়া বৃহৎ অঞ্চল বুলি কওঁতে আমাৰ টিংখঙৰ পৰাও আহিছে, তাৰপিছতে চাচনি অঞ্চলৰো আহিছে, তাৰপিছতে বৃহত্তৰ মানে প্ৰায় আপোনাৰ 10-12 কিলোমিটাৰমান এৰিয়া সামৰি আমাৰ ইয়ালৈ ল'ৰা ছোৱালী আহিছে। যিহেতু আপোনালোকে থুলমূলকৈ অলপ ক'লে আৰু অলপ বহলাই ক'ব নেকি আপোনালোকৰ যিটো উদ্দেশ্য আৰু লক্ষ্যটো লৈছে আপোনালোকৰ ফ্ৰী কোচিঙৰ? আমাৰ এই বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত আৰু বিশেষকৈ আমাৰ ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়াৰ যি নৱসৃষ্টি তেখেতে এই ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষকসকলে সাধাৰণতে শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাৰ উপৰিও অন্যান্য সামাজিক কামত নিজকে আত্মনিয়োগ কৰাৰ যি এটা তেখেতে আমাক পথ এটা আগবঢ়াই দিলে, এইটোৰ কাৰণে আমি নিজেও ধন্য মানিছোঁ। আৰু আমি নিজেও গৰ্বিত অনুভৱ কৰিছোঁ যে এই যিসকল নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল সেইসকলে এটা নতুন দিশ পাইছে। আৰু ইয়াত এই নতুন ছাত্ৰ ছাত্ৰীসকলৰ সহায়ো আমি বহুত পাইছোঁ। আপোনালোকে যিটো প্ৰশংসনীয় কাম কৰিছে আৰু এইটো যদি এতিয়া কোনো প্ৰশিক্ষাৰ্থী যদি আহি আপোনালোকৰ ইয়াত যোগদান কৰিবলৈ বিচাৰে পাৰিব নোৱাৰে এতিয়া? পাৰিব। আমাৰ হেৰিটো তেনেকুৱা ধৰণৰ কথা নাই যে কোনোবা এটা দিনতে আমি ৰেজিষ্ট্ৰেশ্যনটো বন্ধ কৰি দিলোঁ বা কোনোবা ল'ৰা দুটাই অলপ দেৰিকৈ আহিছে বা কেইদিনমানৰ পিছত আহিছে, তেনেকুৱা কথা নাই। আমি সকলোৰে বাবে সকলো সময়ৰ কাৰণে আমি আমাৰ পৰীক্ষাৰ্থী দুৱাৰ মুকলি ৰাখিছোঁ। আমাৰ চেনেলৰ যোগেদি এটা আহ্বান জনাব নেকি যে যিহেতু নতুনবিলাক আহিব পাৰে বুলি যোগদান কৰিব পাৰিব? আমি সকলো বৃহত্তৰ নাহৰকটীয়া অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আজিও এই বিষয়টোৰ বিষয়ে বিশেষকৈ গম পোৱা নাই বা ছাত্ৰ ছাত্ৰীসকল যদি আহিবলৈ ইচ্ছা কৰে তেখেতলোকে আহিব পাৰে, আহি এই প্ৰশিক্ষণটো ল'ব পাৰে। এতিয়াও প্ৰশিক্ষণৰ মাজভাগতে আমি উপনীত হৈছোঁহি, এতিয়াও প্ৰশিক্ষণ বহুত দিন বাকী আছে। গতিকে সকলোকে মই আহি ইয়াত প্ৰশিক্ষণ ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।